মানে সমগ্ৰ অসমতে ৰাস উৎসৱটো উদযাপন কৰিছে কৰিব নহয় জানো ইয়াত যেনিবা 13-14 তাৰিখে উদযাপন কৰাৰ কাৰণে তাৰিখ চূড়ান্ত কৰিছে আৰু তাৰ বাবে আজি আধাৰশিলা ইয়াত কৰিছে আৰু আজিৰ পৰা মাজতে ৰিহাৰ্চেল হৈছে যদি আজিৰ পৰা আকৌ ৰিহাৰ্চেল কৰিব হয়তো ইয়াতে কৰিব মই মানে তেওঁলোকৰ লগতে আহি ইয়াত সহযোগ কৰিবলৈ পাই শান্তি পাইছোঁ সুখ পাইছোঁ আৰু বৃহত্তৰ গুৱাহাটীবাসী ৰাইজৰ সহযোগত বুলি চিঠিখনতে লিখা আছে আৰু মই ভাবোঁ যে কেন্দ্ৰীয় পৰ্যায়ত প্ৰথমবাৰ শ্ৰী কৃষ্ণ পূৰ্ণাংগ ৰাম মহোৎসৱ আৰু গোটেই আমি হাউলিতে হওক বা নলবাৰীতে হওক বা মাজুলীতে হওক গোটেই অসমত কম বেছি কোনোবাই ডাঙৰকৈ পাতিছে কোনোবাই সৰুকৈ সৰু পাতিছে আৰু আমাৰ কৃষ্ণ সংস্কৃতিটোৱেই আমাৰ জাতিটোক আচলতে নামঘৰৰ সত্ৰৰ মাজেদিও আৰু এনেও আমাক ধৰি ৰাখিছে নহ'লে আমি থান-বান হৈ গ'লোহেঁতেন অকল মানে কৃষ্ণ সংস্কৃতি অকল অসমীয়া নহয় ভাৰতবৰ্ষতো আছে যদিও অসমৰ সংস্কৃতিটো কৃষ্ণ সংস্কৃতি অলপ বেলেগ ধৰণৰ আৰু গোটেই বিশ্বতো ইস্কনে কৃষ্ণ সংস্কৃতি কৃষ্ণৰ হেৰিটো আজি কি ধৰণে তেওঁলোকে আগবঢ়াই নিছে আৰু বহু ধৰণৰ তেনেকুৱা মানে মানুহে আহি ইস্কনত সোমাইছেহি ইয়াতো আছে অফিচ তেওঁলোকৰ গোটেই ইণ্টাৰনেশ্যনেল এটা অৰ্গেনাইজেশ্যন আৰু সেইকাৰণে মই ভাবোঁ যে কৃষ্ণ সংস্কৃতিৰ মাজেদি আমি সুখ শান্তি আৰু সম্প্ৰীতি ঐক্য আমাৰ মাজত থকা বিভাদ এইবোৰ যাতে নোহোৱা হৈ যায় আৰু ৰাসৰ জৰিয়তে যাতে আমি এখন সমন্বয় ক্ষেত্ৰ সমন্বয় মাজেৰে এটা জাতীয় জীৱন গঢ়িব পাৰোঁ সেই প্ৰচেষ্টা এওঁলোকে লৈছে মই যিসকলে লৈছে শিল্পগ্ৰামত হ'ব আমাৰ কাৰ্যসূচী ইয়াতে হ'ব আগটো বাঢ়িছোঁ সকলো ৰাইজৰ আৰু ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি আমি আগবাঢ়িছোঁ প্ৰথম কথা হ'ল যে স্বাৰ্থ আৰু লালসাৰে ভৰা আজিৰ দিন পৃথিৱীত আধ্যাত্মিকতাৰ কথাটো মানুহে পাহৰি গৈছে আৰু গতিকে মানুহবোৰ যেনি যাব ধৰিছে এবাৰো ভাবি নাচায় যে আমাৰ সৃষ্টি কি হ'ল কি কাৰণে সৃষ্টি হ'ল আৰু দ্বিতীয় কথাটো হ'ল ভগৱত প্ৰেমৰ লগতে অসমত শ্ৰীকৃষ্ণৰ যিটো সংস্কৃতি সেইটো অসমতে আমাৰ বেছিকৈ বিদ্যমান বাকী সমগ্ৰ ভাৰতত ৰামৰ সংস্কৃতিটো চলে কিন্তু আমি অকণমান ব্যতিক্ৰম কৃষ্ণ সংস্কৃতিটো আমাৰ বহু হাজাৰ বছৰৰ পৰা আমাৰ ইয়াতে চলি আছে আৰু তাৰে কাৰণে ৰাস উৎসৱৰ আয়োজন কৰা হৈছে যে যিসকল মানুহে শান্তি বিচাৰিছে মানসিক শান্তি বিচাৰে বা যিসকল মানুহে অকণমান অবাতে যাব খুজিছে তেওঁলোকে যদি ৰাস উপভোগ কৰে তেনেহ'লে তেওঁলোকে হয়তো ভগৱত বাণী কিছু পাব আনন্দ পাব আৰু আমি এই সম্পূৰ্ণ ৰাসখন আমাৰ এটা বৃহৎ এটা গোষ্ঠী দল আছে সকলোৱে সম্পূৰ্ণভাৱে সহযোগ কৰিছে দেহে কেহে লাগিছে চেষ্টা কৰিছে যে ৰাসখন সুন্দৰকৈ সম্পূৰ্ণ ৰাস কৰাটো ধেমালি কথা নহয় এইটো বৰ সাংঘাতিক কথা তথাপিও আমি আশা ৰাখিছোঁ সকলোৰে আশীৰ্বাদত সকলোৰে সহযোগত এই সম্পূৰ্ণ ৰাসখন এক লেখত ল'বলগীয়া উৎসৱলৈ পৰিণত হ'ব পোনপ্ৰথমে মই এম টি ফাউণ্ডেশ্যনক গোটেই সভাপতি সম্পাদক প্ৰমুখেৰে তেওঁলোকৰ যি উদযাপন কমিটি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তেওঁলোকে আমাক যিদিনাখন আমন্ত্ৰণ কৰিবলৈ গৈছিলে তেতিয়া আমাক জনাইছিলে যে আমি গুৱাহাটীবাসী ৰাইজৰ সহযোগত এখন পূৰ্ণাংগৰ ৰাস আমি ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ গতিকে আপোনালোকৰ সহায় সহযোগ লাগে আৰু তেতিয়াই আমি কৈছিলোঁ ঠিক আছে আমি যিখিনি পাৰোঁ আমাৰ পৰিসীমাৰ ভিতৰত থকা যিখিনিলৈকে আমি আপোনালোকক সহায় সহযোগ কৰিব লাগে সেইখিনিলৈকে আমি সহায় কৰিম আৰু লগতে আমি এইটোও কৈছিলোঁ যে যিহেতু ৰাস এখন পূৰ্ণাংগ ৰাস এখন ইয়াত কৰিব আধ্যাত্মিকতাৰ মাজেৰে আমি যদি যুৱ প্ৰজন্মক অন্ততঃ পূৰ্ণাংগ ৰাস এখন গুৱাহাটীত দেখুৱাব পাৰোঁ সেই কথাটো বহুত আপোনাৰ মানে টান কথা কিন্তু এইটো চেষ্টা কৰাৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ যোৱা বছৰ আমি তেনেকুৱা এখন ৰাস আমি বৰবাৰীত অনুষ্ঠিত কৰিছিলোঁ গতিকে এইবাৰ যিহেতু শিল্পগ্ৰামত অকণমান তেওঁলোকে বহল ভিত্তিত কৰিবলৈ বিচাৰিছে গতিকে মই ভাবোঁ ইয়াৰ মাজেদি এটা আধ্যাত্মিকতাৰ চিন্তা চেতনাৰে আমাৰ যুৱ প্ৰজন্ম হওক গুৱাহাটীবাসী ৰাইজক কিছু আগবঢ়াই লৈ যাব বুলি আশা কৰোঁ